नेक्स्ट भिडिओলৈ তোমালোকক স্বাগতম জনাইছো। আমি এতিয়া আৰম্ভ কৰো ইংৰাজীৰ। এতিয়া তোমালোকৰ নেক্সট ভিডিও আৰম্ভ কৰি আছো। যদি ইংলিছৰ কমেন্ট কৰিছে কোনোবাই দাদা আমাক ইংৰাজীৰ কিটা হেল্প কৰক বুলি আমি নেক্সট ভিডিওটো বনাইছো ইংৰাজীৰ। এতিয়া চাই লোৱা ইংৰাজীৰ কিটা। এতিয়া তোমালোকে চোৱা ইয়াত লিখিছে যে আইডেন্টিফাই দ্য অবজেক্টস এণ্ড থিংস ইন দ্য পিকচাৰ। এতিয়া এই পিকচাৰটোত চাই তোমালোকে ইয়াত যি বস্তু দেখিছে এইবিলাকৰ ইয়াত নাম মেনশ্যন কৰিব লাগিব। এতিয়া তোমালোকে ইয়াত চোৱা এতিয়া ইয়াত কি দেখিলে। এতিয়া আমি প্ৰথমতে হেন ইয়াত আমি কুকুৰা দেখিছোঁ, যিটো তোমালোকে জানাই যে মতা কুকুৰা কক আৰু মাইকী কুকুৰাক হেন বুলি কয়। এতিয়া এইটো মাইকী কুকুৰা নিশ্চয় তোমালোকে দেখিছে, তেতিয়া আমি ইয়াত লিখিম হেন। এতিয়া ইয়াত টয়, এতিয়া টয় আমি বিচাৰি পাইছোঁ ক'ত, ইয়াত তোমালোকে দেখিছা টয়, এই টয়টো আমি ইয়াত লিখিম টয়। এতিয়া ইয়াত আমি দেখিছোঁ এজনী গাই, ইয়াত লিখিম কাও। এতিয়া ইয়াত আমি দেখিছোঁ এটা বাছ বা ভেন বা বাছ যিকোনো এটা লিখিলে হ'ল, ইয়াত আমি বাছ লিখিছোঁ। এতিয়া ইয়াত টুপি এটা দেখিছোঁ, ইয়াত কেপ লিখিছোঁ। এতিয়া ইয়াত এটা হাতী দেখিছোঁ, আমি ইয়াত এলিফেণ্ট লিখিলোঁ। ইয়াত এটা ল'ৰাক দেখিছোঁ, সেইটো কাৰণে ইয়াত আমি বয় লিখিলোঁ। এটা বল দেখিছোঁ, বল। এতিয়া আমি বেট এটা দেখিছোঁ, বেট। তাৰপিছত আমি ইয়াত দেখিছোঁ জাগ এটা, আইচক্ৰীম জাগ। তাৰপিছত আমি ইয়াত দেখিছোঁ লিচি, ইয়াত লিচি লিখিম। মাংকি দেখিছোঁ ইয়াত, এইটো মাংকি ইয়াত লিখিম। তাৰপিছত আমি ফ্লাৱাৰ দেখিছোঁ, ইয়াত আমি দেখিছোঁ ফ্লাৱাৰ, এই ফ্লাৱাৰটো আমি ইয়াত লিখিছোঁ। এতিয়া তোমালোকে চোৱা ইয়াত ফ্লাৱাৰ, এই ফ্লাৱাৰটো ইয়াত দেখিছোঁ আমি ফ্লাৱাৰ, ইয়াত ফ্লাৱাৰ লিখিম। তাৰপিছত ইয়াত জেব্ৰাটো ইয়াত জেব্ৰা বুলি লিখিম। ইয়াত পটেটো বা টমেটো কিবা এটা লিখিব, পটেটো টমেটো দুটাই লিখি দিছোঁ। তাৰপিছত ইয়াত দেখিছোঁ হাঁহ, যিহেতু ডাক। ইয়াত দেখিছোঁ আইচক্ৰীম, ইয়াত আইচক্ৰীম। তেনেকৈ তোমালোকে ইয়াত এটা হেলমেট আছে, হেলমেট লিখিব পাৰিবা। চোৱা তোমালোকে হেন, HEN হেন, টয় TOY টয়, কাও COW কাও, বাছ BUS বাছ। যদি তোমালোকে ভেন লিখা VAN ভেন লিখিবা। কেপ CAP কেপ। এলিফেণ্ট ELEPHANT এলিফেণ্ট মানে হাতী। এতিয়া বয় BOY বয় মানে ল'ৰা। এতিয়া বল BALL বল। বেট BAT বেট। জগ JUG জগ। লিচি LICHI লিচি। মাংকি MONKEY মাংকি। তাৰপিছত ফ্লাৱাৰ FLOWER ফ্লাৱাৰ। এতিয়া তাৰপিছত লিখিবা জেব্ৰা ZEBRA, এইটো আকৌ JEBRA নিলিখিবা, ZEBRA জেব্ৰা। তাৰপিছত পটেটো POTATO পটেটো। TOMATO টমেটো। তাৰপিছত ডাক DUCK ডাক মানে হাঁহ। আইচক্ৰীম ICE আইচ লিখি অকণমান আঁচ এটা মাৰিবা। তাৰপিছত CREAM আইচক্ৰীম। তেনেকৈ তোমালোকে যদি হেলমেট লিখা HALMET হ'ব হেলমেট। তাৰপিছত তেনেকৈ তুমি আৰু ইয়াত বিচাৰিব পাৰিবা, ইয়াত ফটো এটা আছে PHOTO ফটো। তেনেকৈ আৰু কিবা যি পাবা এইবিলাক লিখি যাবা তোমালোকে। এতিয়া নেক্সট পেজত তোমালোকে চোৱা, ইয়াত এটা ফটো দিছে তোমালোকক। এই ফটোটোত কি দেখিছে ইয়াত লিখিব লাগিব। এতিয়া চোৱা তোমালোকে কি দেখিছা সেইটো লিখিলেই নহ'ব অকল। এতিয়া I can see মানে মই দেখিব পাৰিছোঁ যে এ গাৰ্ল এজনী ছোৱালী। I can see a dog এটা কুকুৰ। I can see a cat এটা মেকুৰী। I can see a table ইয়াত টেবুল লিখিবা তোমালোকে TABLE স্পেলিং কেইটা আকৌ ৰিপিট কৰি দিম তোমালোকক। I can see a table ইয়াত আমি টেবুল দেখিছোঁ। তাৰপিছত I can see a fish এই টেবুলৰ ওপৰত এই টাবটোত তোমালোকে ভালদৰে চাবা, ইয়াত ফিছ এটা দেখিবা। তো I can see a হাৰ্ট মানে এটা সৰু জোপোৱা ঘৰ ইয়াত দেখিছোঁ। তাৰপিছত I can see a kite মানে ছোৱালীজনীয়ে কাইট চিলা উৰাই আছে। I can see a crow এটা কাউৰী দেখিছোঁ ওপৰত। I can see a parrot মানে পাৰ চৰাই ইয়াত দেখিছোঁ আমি। তাৰপিছত I can see trees মানে গছ-গছনিবোৰ দেখিছোঁ। তোমালোকে তেনেকৈ আৰু লিখিব পাৰিবা। ইয়াত এটা ৰিভাৰৰ নিচিনা আছে, ৰিভাৰ বুলি লিখিব পাৰিবা, বা ৰোড হয় যদি ৰোড বুলি লিখিব পাৰিবা। এটা বাল্টি দেখিছোঁ, I can see a বাল্টি বুলি লিখিব পাৰিবা। I can see flowers, I can see trees, I can see leaves মানে পাত। তেনেকৈ তোমালোকে আৰু বহুত লিখিব পাৰিবা। ইয়াত চাবা I can see balloon, I can see 2 balloons 2 থাকিলে S লগাবা পিছফালে balloons। I can see nest এটা নেষ্ট মানে চৰাইৰ বা নেষ্ট এটা দেখিছোঁ। তেনেকৈ বহুত আছে। I can see fruits ইয়াৰ পৰা চাব পাৰিবা। তেনেকৈ বহুত বস্তু পাবা, তোমালোকে চাই লৈ লিখিবা। যদি বেছি হয় তেতিয়াহ'লে ইয়াত লিখিব পাৰিবা। আৰু যদি তোমালোকক অসুবিধা হয় তেতিয়াহ'লে ইয়াত যিকেইটা বস্তু লিখিছা এইকেইটা বস্তু ইয়াতে তোমালোকে পাই যাবা। এ গাৰ্ল, এ ডগ, এ কেট, এ ফিছ, এ হাৰ্ট, এ ক্ৰ', এ ফিছ দুবাৰ আছে ইয়াত। এ নেষ্ট, এ পেৰট, এ ট্ৰিজ, এ কাইট, 2 balloons, 5 flowers ইয়াত 5টা ফ্লাৱাৰ দেখিছোঁ আমি। 5 flowers, 2 jackfruits মানে ইয়াত কঁঠাল আছে। তাৰপিছত গ্ৰাছ মানে ঘাঁহ বন, ইয়াত ঘাঁহ বন দেখিছা তোমালোকে। তাৰপিছত ৱাটাৰ মানে পানী, এইটো যোনটো মই এইটো পানীৰ কথা কৈছোঁ চাগে ৱাটাৰ। তেনেকৈ তোমালোকে আৰু বহুত কিবাকিবি লিখিব পাৰিবা। যদি তোমালোকে লিখিব মন যায় তেতিয়াহ'লে লিখিব পাৰিবা এইবিলাক। তোমালোকে ইয়াৰ পৰা চিধা উঠাই ইয়াত লিখিব পাৰিবা।
কিন্তু তোমালোকে ইয়াত অকল এ গাৰ্ল এ ডগ বুলি লিখিলে নহ'ব ইয়াত যেনেকৈ দিছে আই কেন চি এইটো তোমালোকে মানে গোটেইকেইটা মানে চেণ্টেঞ্চৰ আগত আই কেন চি বুলি লিখিবই লাগিব আই কেন চি এ গাৰ্ল আই কেন চি এ ডগ আই কেন চি এ কেট তেনেকৈ তোমালোকে মিলাই লৈ লিখি ল'বা এতিয়া আমি নেক্সট পেজত চাওঁ ইয়াত আছে মেক চেণ্টেঞ্চেছ ইউজিং দ্য ৱৰ্ডছ ফ্ৰম দ্য বক্স এতিয়া বক্সত থকা ৱৰ্ডকেইটাৰ পৰা এতিয়া ইয়াত আছে দ্য দিছ অন এ ইজ কেট জগ মগ হাৰ্ট হট মাই পট ফেট মেট কাইট আৰু পেৰট এই ৱৰ্ডকেইটাৰ পৰা আমি ইয়াত এটা এটা চেণ্টেঞ্চ বনাব লাগিব এতিয়া ইয়াত তোমালোকে চোৱা দিছ ইজ এ ফেট কেট ইয়াত দুটাৰ পৰা এটাই বনাই দিলে যে এটা ফেট আছে ইয়াত ৱৰ্ড আৰু এটা আছে কেট এইটো কেট ইয়াৰ পৰা ইয়াত এটা চেণ্টেঞ্চ হৈ গ'ল দ্য জাগ ইজ অন দ্য টেবুল মানে জাগটো টেবুলৰ ওপৰত আছে তেতিয়া এই জগটো ইয়াত আনিলে তেনেকৈ তোমালোকে আৰু বাকীকেইটাও আনিব লাগিব এতিয়া চোৱা ইয়াত আমি এটা বনাইছোঁ দিছ ইজ এ পেৰট এতিয়া এইটো পেৰট এটা আছে এই পেৰটটো দিছ ইজ এ পেৰট তোমালোকে পাৰিলে পেৰটৰ তলত এনেকৈ আণ্ডাৰলাইন মাৰি যাবা তেতিয়াহ'লে টিচাৰকো মানে চাবলৈ সুবিধা হ'ব তাৰপিছত লিখিবা দিছ ইজ এ কাইট হি ইজ এ ফেট মেন ফেট ইউজ কৰিবা টুডে ইজ ভেৰি হট আজি বৰ গৰম এনেকৈ হট ইউজ কৰিবা তেনেকৈ তোমালোকে আৰু বহুত চেণ্টেঞ্চ বনাব পাৰিবা ছাইডত লিখি যাবা চেণ্টেঞ্চ পাৰিলে ইয়াত চোৱা তোমালোকে ৰাইট কুৱেশ্যনছ বুলি আছে এতিয়া ইয়াত যিকেইটা ৱৰ্ড দিয়া আছে এইকেইটাৰ পৰাই তোমালোকে কুৱেশ্যন বনালেই হ'ল ইয়াত তোমালোকৰ ছেম কৰিব লাগিব এইকেইটা ইয়াত ফিল আপ নকৰি ইয়াত কৰিবা তোমালোকে ইয়াত চোৱা হোৱাট কালাৰ ইজ মিল্ক মানে গাখীৰৰ কালাৰ কি ৰং কি তেনেকৈ এতিয়া তোমালোকে গোটেইকেইটা কুৱেশ্যন বনাব লাগিব আমি ইয়াত তোমালোকৰ চাবলৈ সুবিধা হ'ব বুলি ইয়াত ওপৰতে লিখি দিছোঁ হোৱাট কালাৰ ইজ লিভ ইয়াত চোৱা হোৱাট কালাৰ ইজ মিল্ক ইয়াত দিয়াই আছে যোনটো প্ৰথমৰ আমাৰ এক্সাম্পলটো আছিলে তাৰপাছত তোমালোকে চোৱা হোৱাট কালাৰ ইজ এ লিভ মানে পাতৰ ৰং কেনেকুৱা তেনেকৈ তোমালোকে গোটেইকেইটা ছেম হেৰিত বহাই গ'লে হ'ল হোৱাট কালাৰ ইজ মিল্ক এতিয়া তোমালোকে খালি ইয়াত চাবা স্কাই আছে এ ক্ৰ' আছে এ ছানফ্লাৱাৰ আছে এন এপল আছে এ লিফ আছে তেনেকৈ তোমালোকে গোটেইকেইটা হেৰি কৰি যাবা ইয়াত তোমালোকে ছেম বহাই গ'লে হ'ল হোৱাট কালাৰ ইজ লিফ হোৱাট কালাৰ ইজ এন এপল তেনেকৈ গোটেইকেইটা বহাই যাবা আৰু এইবিলাক চাবা তোমালোকে এ এন এইবিলাক উঠাই নিদিবা আকৌ এইবিলাকো লগত বহাই যাবা তেনেকৈ আমি নেক্সট কুৱেশ্যনলৈ যাওঁ ৰিড দ্য এনচাৰ্ছ ফ্ৰম দ্য কুৱেশ্যনছ এণ্ড ৰাইট কুৱেশ্যনছ এতিয়া ইয়াত এনচাৰ আছে ইয়াৰ পৰা ইয়াত কুৱেশ্যন বনাব লাগিব যেনেকৈ ইয়াত বনাইছিলে তোমালোকে এইকেইটাৰ কাৰণে কুৱেশ্যন বনাইছিলে তেনেকুৱা সহজ পাবা চাই লোৱা এ ছানফ্লাৱাৰ ইজ য়েল্ল' ছানফ্লাৱাৰৰ ৰং এটা ছানফ্লাৱাৰৰ ৰং হালধীয়া দ্য স্কাই ইজ ব্লু আকাশখন নীলা মিল্ক ইজ হোৱাইট গাখীৰ বগা এলিফ ইজ গ্ৰীণ পাতৰ ৰং সেউজীয়া এ ক্ৰ' ইজ ব্লেক কাউৰীৰ ৰং ক'লা এন এপল ইজ ৰেড আপেলৰ ৰং ৰঙা এতিয়া তোমালোকে ইয়াৰ পৰা কুৱেশ্যন বনাব লাগিব ইয়াত এনচাৰকেইটা দিয়া আছে অথনি ইয়াত কুৱেশ্যন আছিলে যেনেকৈ হোৱাট কালাৰ ইজ মিল্ক এতিয়া গাখীৰৰ ৰং কেনেকুৱা এতিয়া ইয়াত দিছে যে গাখীৰৰ ৰং বগা বুলি মিল্ক ইজ হোৱাইট এতিয়া তোমালোকে ইয়াৰ পৰা কুৱেশ্যন বনাবলৈ চিধা ইয়াৰ পৰাই কৰি গ'লেই হ'ল চোৱা তোমালোকে এ ছানফ্লাৱাৰ ইজ য়েল্ল' হোৱাট কালাৰ ইজ এ ছানফ্লাৱাৰ এ নিলিখিবা ইয়াত হোৱাট কালাৰ ইজ এ ছানফ্লাৱাৰ ইয়াত এ লিখি দিবা দ্য স্কাই ইজ ব্লু হোৱাট কালাৰ ইজ দ্য স্কাই মিল্ক ইজ হোৱাইট হোৱাট কালাৰ ইজ মিল্ক তোমালোকে যদি তেনেকৈ লিখিব পাৰিবা ইয়াত গোটেইকেইটা বহাই দিবা ইয়াৰে চোৱা গোটেইকেইটা ছেম হেৰিত আছে এইকেইটা তোমালোকে নিজে বহাই ল'বা এতিয়া ইয়াত চোৱা জইন দ্য টু ৱৰ্ডছ ৰাইট দ্য নিউ ৱৰ্ড এতিয়া দুটা ৱৰ্ডক জইন কৰি এটা ৱৰ্ড লিখিব লাগিব ইয়াত তোমালোকে চোৱা ছান আৰু ফ্লাৱাৰ দিয়া আছে বাটাৰ আৰু ফ্লাই দিয়া আছে হানি বি ছান ডে নিউজ পেপাৰ ব্লেক বৰ্ড হেড মাষ্টাৰ অটো ৰিক্সা এতিয়া তোমালোকে ইয়াত তেনেকৈ বহাই গ'লে হ'ল ছানফ্লাৱাৰ এই দুটাক লগতে যোৰা লগাই দিবা ছান আৰু ফ্লাৱাৰ লগতে লিখিবা ছানফ্লাৱাৰ হৈ গ'ল বাটাৰ আৰু ফ্লাই লগতে লিখিবা বাটাৰফ্লাই হৈ গ'ল হানি আৰু বি হানি বি ছান আৰু ডে ছানডে নিউজ আৰু পেপাৰ নিউজ পেপাৰ ব্লেক আৰু বৰ্ড ব্লেক বৰ্ড হেড আৰু মাষ্টাৰ হেড মাষ্টাৰ অটো আৰু ৰিক্সা অটো ৰিক্সা একেলগতে লগাই দিলে এইবিলাক ৱৰ্ডকেইটা বনি যাব এই ৱৰ্ডকেইটা তোমালোকে লিখি যাবা এইটো খুবেই সহজ আছে এতিয়া নেক্সটত চাওঁ ৰাইট দ্য ফলোয়িং মিচিং লেটাৰ্ছ টু নেম দ্য শ্বেপছ এতিয়া এই শ্বেপকেইটাৰ নাম লিখিব লাগিব এইকেইটাত তোমালোকে জানাই স্কুৱাৰ ট্ৰাইংগল চাৰ্কল আৰু ৰেক্টেংগল এতিয়া চোৱা স্কুৱাৰটো SURE ইয়াত দিয়া আছে এতিয়া তোমালোকৰ মাজতে ইয়াত খালী ঠাই যোনটো আছে ইয়াত কিবা ৱৰ্ড মিচিং আছে এই ৱৰ্ডকেইটা বহাব লাগিব এতিয়া স্কুৱাৰ হ'বলৈ স্কুৱাৰৰ স্পেলিং হ'ব SQUARE স্কুৱাৰ এই স্কুৱাৰটো এতিয়া মিলাবলৈ S দিয়াই আছে এতিয়া মাজতে Q লগাই দিবা U দিয়াই আছে A টো লগাই দিবা RE দিয়াই আছে স্কুৱাৰ SQUARE স্কুৱাৰ এতিয়া তেনেকৈ ট্ৰাইংগলত TRAGL দিয়া আছে এতিয়া মাজত তিনিটা ঠাইত খালী ঠাই আছে ইয়াত পূৰণ কৰিবা এতিয়া
ANGLE ট্ৰাইংগল তেনেকৈ চোৱা চাৰ্কল CIRCLE চাৰ্কল CRLE দি আছে CIRCLE তেনেকৈ তোমালোকে মিলাই ল'বা ৰেক্টেংগলৰ স্পেলিংটো চোৱা REC খালী ঠাইটোত C লিখিবা প্ৰথমৰটোত নেক্সটৰটোত A লিখিবা তাৰ 3 নম্বৰটোত লিখিবা G আৰু লাষ্টৰটোত লিখিবা E এতিয়া ৰেক্টেংগলৰ স্পেলিং চোৱা RECTANGLE ৰেক্টেংগল তেনেকৈ তোমালোকে গোটেইকেইটা মিলাই লিখি ল'বা এতিয়া নেক্সটত তোমালোকে চোৱা ফাইণ্ড ৱৰ্ডছ ইন দ্য গাৰ্ড এণ্ড চাৰ্কল দ্য ৱৰ্ড এতিয়া এই হেৰিকেইটাত আমি ৱৰ্ডকেইটা ইয়াত দিয়া আছে আমাক ইয়াৰ পৰা আমি চাৰ্কল বনাব লাগিব ৱৰ্ডকেইটা বিচাৰি ৱৰ্ড বিচাৰিব লাগিব আৰু চাৰ্কল বনাব লাগিব এতিয়া তোমালোকে ইয়াত চোৱা EAGLE দিয়া আছে এইটো ইগল হৈ গ'ল তেনেকৈ আমি ইয়াত বনাই দিছোঁ তোমালোকে এই ফটোটোত চাই লিখিব পাৰিবে ইয়াত স্ক্ৰীনত তোমালোকক ফটো দেখাই দি আছে চাগে ইয়াত চোৱা EAGLE ইগল HEN হেন DOG ডগ TIGER টাইগাৰ JDBRA জেব্ৰা MONKEY মংকি এইটো ইয়ালৈকে হ'ব মংকি তাৰপিছত তোমালোকে CAT কেট দেখি আছে HORSE হৰ্চ ইয়াত এতিয়া তোমালোকে চোৱা ৰিএৰেঞ্জ দ্য লেটাৰ্ছ টু মেক এ ৱৰ্ড ৰাইট দ্য ৱৰ্ডছ এতিয়া ইয়াত তোমালোকৰ কিবা কিবি লেটাৰ দিয়া আছে ইয়াৰে পৰা এটা শব্দ বনাব লাগিব আখৰকেইটা দিয়া আছে GRESNIF ইয়াত মানে তোমালোকক উল্টা পাল্টাকৈ দিয়া আছে ইয়াত তোমালোকে মিলাই লৈ এটা ৱৰ্ড বনাব লাগিব এতিয়া চোৱা আমাৰ ইয়াত এটা ফাৰ্ষ্টত হ'ব ফিংগাৰ FIN ঠিক আছে G ইয়াত আছে ERS ফিংগাৰ্ছ তেনেকৈ NOSE নোজ তাৰপিছত নেক্সট হ'ব লিপছ ইয়াত L আছে লাষ্টত LIPS ইয়াক চিধা উল্টাকৈ লৈ গ'লে লিপছ পাই যাবা তাৰপিছত REA দিয়া আছে এতিয়া ইয়াত আমি কি ৱৰ্ড বনাব পাৰিম EAR ইয়াৰ তাৰপিছত TOE হ'ব এইটো ETO দিয়া আছে TOE টো মানে ভৰিৰ আঙুলি তাৰপিছত DAEH দিয়া আছে ইয়াত এতিয়া HEAD বনাই দিলে হেড হৈ যাব হেড মানে মুখ্য তোমালোকে এইবিলাক নিজে চাই ল'বা আৰু ৱৰ্ড বনাবলৈ চেষ্টা কৰিবা এইটো পাই যাবা তোমালোকে নিজে ভিডিঅ'টো ভাল লাগিলে আপুনি এবাৰ আমাৰ চেনেলখন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধু কমেণ্ট কৰিবলৈ নাপাহৰিব কিবা প্ৰব্লেম হয় কুৱেশ্যনৰ স্কুলৰ এই বুকৰ প্ৰব্লেম স্কুলৰ বুকত কিবা নাজানিলে আমাক কমেণ্ট কৰক কুৱেশ্যনটো আমি এনচাৰ দিবলৈ আপোনালৈ সাজু হৈ আছোঁ